ভগৱানৰ যে লীলা অপৰম্পাৰ কিয় ক'লো জানেনে আমি নিজৰ ঘৰখনৰ মহটোৱে এৰিব নোৱাৰোঁ আকৌ আমাক বেলেগ এখন ঘৰ দি দিয়ে তাৰপিছত আকৌ আমাৰ জীৱনলৈ এটা মহ শেষেই নহয় আকৌ তাৰ ওপৰত মহ এটা দি দিয়ে কি মহ জানেনে নিজৰ ল'ৰা ছোৱালী হৈ যায় হয়নে মুঠতে মহেই মহ এতিয়া আজি আমি ঘৰলৈ যাম এইফালে এনায়েকৰ দুখ সিফালে আইতাকৰ ফূৰ্তি আৰিয়া আহিব ঘৰখন খালী খালী লাগিছে এইকেইদিন চাগে তেওঁ হয়নে মানে সুখটো সকলোকে সমানে নিদিয়ে এটাই সুখ পালে এটাক দুখ দিয়ে আকৌ এটাক দুখ দিলে এটাক সুখ দিয়ে মানে ঘূৰি থাকে বস্তুটো কিন্তু চবেই সমানেই পায় গম পাইছে তাকে যাম যে মানে ফিলেই হোৱা নাই আহিলোঁ ঘৰতনো কিমান টাইম থাকিলোঁ আহিছিলোঁৱে যাবলৈ হ'লেই গাটো ধুম আৰু কাপোৰবোৰ পেক কৰিম আৰু মায়ে ৰাতিয়ে নিমকি বনাইছে ঘৰৰতো একো নায়েই বাৰু মায়ে সেই লোকেল মুৰ্গী কিনি আনিছে আৰিয়ালে কিনি হ'লেও লোকেল মুৰ্গী আমাৰ এটা পৰ্টেবল AC আছে দেখিছেনে সেইটো ভাইটি গুৱাহাটীত থাকোঁতে আছিলে সেইটো মানে আপোনাৰ জলতীলৈ লৈ ফুৰিব পাৰে সেইটোৱে ভাল আৰু পৰ্টেবল এনেকৈ দাঙি ফুৰিলে হ'ল আৰু বস্তু কেইটামান দেখাম দেই এয়া কেমেৰা এইটো দিছেনে এইটোত ফটো খুব উঠিছিলোঁ দেই দেখিছে এইবোৰ এয়া আদৰ্শ মাতৃলৈ অভিনন্দন পত্ৰ এইখন আমাৰ মাক আমাৰ নামঘৰৰ পৰা দিছিলে দেই এতিয়া এটা কথা কওঁ আদৰ্শ মাতৃ বুলি সমাজে দিলে কিন্তু লৰাই আকৌ ভাবে আদৰ্শ মাক নহয় যি ল'ৰা ছোৱালীয়ে নিজৰ মাকক চিনি নাপায় সি পৃথিৱীৰ কাকো চিনি নাপায় আৰু পইচা হৈছে এনেকুৱা এটা বস্তু পইচা আহিব যাব কিন্তু কি কাৰণে ক'লোঁ পইচা হোৱাৰ লগে লগে মানুহৰ কিছুমানৰ অহংকাৰ হয় আৰু অহংকাৰে মানুহৰ পতন হয় মাক দেউতাকৰ দায়িত্ব ল'ৰা ছোৱালী জন্ম দিলে যেতিয়া পালিবই লাগিব সেই ল'ৰা ছোৱালীৰটো দায়িত্ব হয় নহয় বয়স হোৱাৰ লগে লগে মাক দেউতাকক চোৱাটো কিন্তু সেই দায়িত্বখিনি পাহৰি যায় বহুতে মোক এটা কুৱেশ্যন কৰি থাকে বহুতেই সোধে যিমানে যি নহওক মই এটাই বিচাৰোঁ যোন যেনেকৈ য'ত আছে সুখত থাকক কথাটো হ'ল মোৰ কথা মানুহে বহুত ভাবিব পাৰে ককায়েকহঁত নাহে কিজানি চাগে তাই কিবা এটা কৰি থৈছে মই নিজেই নাজানো মইনো কি কৰিলোঁ মোৰ মাত্ৰ এটাই কথা ঘৰৰ মানুহবোৰ মিলি থাকিব লাগে বাহিৰৰ মানুহক কেতিয়াও ভিতৰত সোমাবলৈ দিব নালাগে যেতিয়া আপুনি ঘৰৰ ভিতৰৰ কথাবোৰ বাহিৰক জনাব নহয় তেতিয়া ঘৰখন দুফাল হ'ব আপোনাৰ ঘৰখন কেতিয়াও কোনেও নিবিচাৰে পৃথিৱীত বিভিন্ন প্ৰকাৰৰ মানুহ দেখিছোঁ কিন্তু মই চবৰ ভিতৰত এটা বস্তু দেখিলোঁ মানুহে মানুহৰ উন্নতি হোৱা একদম দেখিব নোৱাৰে কিন্তু আৰু ঘৰখনৰ শান্তি হোৱাটো একদম দেখিব নোৱাৰে সেইকাৰণে কওঁ বেছি সুখবোৰ শ্বেয়াৰ কৰিবও নালাগে সুখত চকু লাগেই কিন্তু বস্তু ভৰোৱাত লাগিছোঁ চকী টেবুলখন প্ৰথমতে ভৰাই লৈছোঁ বেগবোৰ পিছত ভৰাম মানে হ'বনে একদম আৰিয়া চিন্তা নিনো বুলি গৰুৱে হাগি থৈ দিছে চিট খুলি পিনে ভৰাব লগা হৈছে
যাওঁ দেই মা নাতিনীয়েক জোঁৱায়েকক গামোচা দিলে মোক কিন্তু নিদিলে দেই বাই বাই এনাই কৈ দিয়া এনাই বাই এইখন দিখৌ দলং দেই এইখন পুৰণা দিখৌ দলং এইখন আমাৰ এৰিয়া শুলে এতিয়া টাইম হৈছে 3:18 ৰাতিপুৱাই ওলাই আহিম বুলি ক'লে এইফালে দেৰিকৈ উঠিছে ডাইৰেক্ট আমি ভাত খাই আহিছোঁ আৰু এতিয়া ক'তো ৰখা ৰখি চিষ্টেম নাই যোৰহাটত মাহীয়ে সোমাবলৈ কৈছিলে এতিয়া যোৰহাটত নাথাকোঁ আৰু কাৰণ মাও তাত অকলে আছে ন সেইকাৰণে বেয়াও লাগিছে মানে কি এতিয়া ছোৱালীবোৰ বিয়া হোৱাৰ পিছত কিন্তু মাকৰ ঘৰখনলৈ মনত পৰে হয় আহিবও লাগে কিন্তু নিজৰ ঘৰ বুলিবলৈ শহুৰৰ ঘৰখনে মেইন হয়গৈ এতিয়া নিজৰ ঘৰলৈ গৈ আছোঁ কাৰণে ইমান বেয়া লগা নাই কিন্তু মাক এৰি অহাৰ কাৰণে অকণমান বেয়া লাগিছে আৰু আহিয়ে থাকিম বাৰু সময় সুবিধা পালে ভালকৈ থাকিলেই হ'ল আৰু আমাৰ ছোৱালী এতিয়া টোপনি গ'ল তাইও ভাগৰ লাগিছে কিমান জঁপিয়াইছে একদম এনাই আকৌ পিঠিত উঠি লালিপপ আনিবলৈ গৈছে কিখন কৰা নাই মানে মাক ঠেলাও মাৰি দিলে মা মুখখন পকাত লাগি ফুলিও গ'ল গদক কৈছিলে যে তুমি ফোনত কথা পাতি থাকোঁতে সেয়া আৰু আমি আহি এইবাৰ বোলে ৰংঘৰ তলাতল ঘৰ চাম বুলি কৈছিলে একো চাবলৈ নহ'ল আৰু আলহী খাওঁতে নিজৰলেই মানে আৰাম কৰিবলৈ টাইম নোহোৱা নিচিনা হৈছে সেইটো কাৰণে এতিয়া এনেকৈ আহিলে মানে কি হয় ইমান ভাল নালাগে চাবচোন অকণমান ন ৰিলেক্স কৰিব পালেও ভাল লাগে বৰ খকা খুন্দা হোৱা নিচিনা হ'ল আৰু এতিয়া হ'ব চবৰে মৰমবোৰ আছে কাৰণে মাতিলে গ'লোঁ নহ'লে মানুহবোৰে নমতা হ'লে ঘৰত থাকি থাকিও আমনি লাগিলেহেঁতেন আমনি নালাগিলেহেঁতেন তেতিয়া আমি চাব পাৰিলোঁহেঁতেন হেঁতেনতে থাকিলোঁ হ'ব আৰু একো নাই ৰংঘৰৰ চাবলৈতো আহিব নোৱাৰিলোঁ এনেকেই বোলো পাক এটা মাৰি যাওঁ এইফালে এতিয়া আমি যোৰহাট খাজুৰিহাট পালোহি আৰু 4:34 মাহীহঁতৰ ঘৰত সোমাই যাওঁ নহ'লে মাহীয়ে বেয়া পায় যে আমাৰ ছোৱালী সাৰ পাই গ'ল বাৰে বাৰে সুধি আছে নোসোমালেও বেয়া হয় চাহকাপ খাই যাওঁ আৰু গেছৰ পাইপ বহাই আছে আমি কাজু খুৰাহঁতৰ ঘৰত সোমাম এতিয়া ককাক মাত এষাৰ লগাই থৈ যাম দেই ককা আমাৰ ঘৰলৈ নগ'ল যে পালেহি মাহী মহাটো বিহুত আমাৰ ঘৰলৈ নগ'ল সেইকাৰণে পাক এটা মাৰি যাওঁ বোলো আৰু ঘৰৰ ভিতৰত থাকোঁতে পৰি মোৰ একদম অৱস্থা নাইকিয়া হৈছে আপোনাৰ কি হ'ব এনেকে গৈছে দেই মোৰ ভুলিয়াটো বৰ গধুৰ দেখো বোলে তুমি কৈ দিছা মোৰ 14 কেজি হৈছে ককাক বাইক বা গেছ পাইপ বহাই আছো ন 8:36 হৈছে আমি তেজপুৰ পালোহি আৰু ইমানেই দেখিছেনে জাম লাগি আছে নিভাই দিয়া কাপোৰযোৰ মেলিয়ে চোৱা নাছিলোঁ এইযোৰ চালোঁ বা ধুনীয়া এযোৰ দিছে দেই ভিডিঅ'ৰ জৰিয়তে নিভাক থেংক ইউ কৈছোঁ আৰু দেই আৰু এটা কথা কওঁ আমি যে কওঁ মাহঁতক আমাৰ ঘৰলৈ মাতিলে মাহঁত কিয় নাহে নিজৰ ঘৰখন এৰি এতিয়া মাৰ ঘৰলৈ যোৱা নাছিলোঁ গৈ আহিলোঁ এইকেইদিন যে থাকিলোঁ এইকেইদিনেই ভাল লাগিলে ইয়াতকৈ আৰু বেছিদিন থাকিব নোৱাৰি কিয় জানে এতিয়া মোৰ এইখন ঘৰ মোৰ মেইন হয় এইখন ঘৰৰ দায়িত্ব মোৰ আছে গম পাইছেনে এতিয়া মই ৰিয়েলাইজ কৰিছোঁ মানে বিয়া হোৱাৰ পিছত মাকৰ ঘৰখন আলহী ঘৰৰ দৰে হয়
যেদিন থাকিব বিচাৰে থাকিব পাৰে, কিন্তু সেইটো কথা নহয়। আমাৰোতো দায়িত্ব আছে ন। এইখন ঘৰ আমাৰ মেইন হয় যেতিয়া এইখন ঘৰৰ দায়িত্বটো যি মানুহে দায়িত্বৰ পৰা পলাই থাকিব, সেই ছোৱালীয়ে কিন্তু মাকৰ ঘৰখনতে সদায় থাকিবলৈ ভাল পাব। এয়া আহিলৈ চফা তফা কৰি মায়ে মানে অলৰেডি ভাত চাত লোকেল চিকেন আনি থৈয়ে দিছিলে, বনাই মেলি খোৱাৰ কাৰণে এতিয়া ভাতটো খুৱাই দিলোঁ। আৰু মোৰ আকৌ ভোকেই লগা নাই। কাইলৈ 30 তাৰিখ নহয়, কালিলৈকে খাম আৰু তাৰপিছত নাখাওঁ আৰু। এইবাৰ মই একদম পূৰা টাৰ্গেট লৈছোঁ, মই ক্ষীণামেই ক্ষীণাম মানে। এতিয়া মনটো মানে ভাল লাগিছে, মাৰ ঘৰৰ পৰা আহিলোঁগৈ, যিকেইটা দিন থাকিলোঁ। মুঠতে বৰ ব্যস্ততাকৈ গ'ল। আৰু আমি ঘৰলৈ যোৱা দিনাখন, শুকুৰবাৰ দিনাখন আমি পাইছোঁগৈ 9টা বজাত। আজিও আমি ইয়াত 9টা বজাতে পাইছোঁ, পূৰা কাৰেক্ট। যোৰহাটত নাথাকিলোঁ আৰু আকৌ থাকি আৰু কাইলৈ আকৌ আহিবহে লাগিব। কাইলৈ মানে মানুহজনৰ ধেৰ কাম আছে, সেইটো কাৰণে থকা থাকি চিষ্টেম নকৰোঁ আৰু। থাকিবলৈ হোৱা হ'লে ঘৰতে থাকি আহিলোঁহেঁতেন। আকৌ যোৰহাটতনো কেলৈ থাকিম, মাহীহঁততো অলৰেডি থাকিয়ে গৈছে ন। কাজুৱে থাকিবলৈ কৈছে, মাহীও থাকিব কৈছে, কিন্তু আকৌ টোপোলা নমা মেলা এইবোৰ বৰ আমনি লাগে আৰু। একে ঘৰত এতিয়া টোপোলা মেলি থৈছোঁ, কেইবাদিনলৈ প্ৰব্লেম নাই। আকৌ বেলেগত আহি টোপোলা মেলা, এতিয়া গোটেই বেগৰ পৰা কাপোৰবোৰ উলিয়ালোঁ। লেতেৰা কাপোৰ, চাফা কাপোৰ, বেডশ্বীট চেঞ্জ কৰিলোঁ। কাৰণ কেলৈ ইমান দিনে একেখন বেডশ্বীটে শুই থাকিব নোৱাৰি ন। কাপোৰ চাপোৰ উলিয়ালৈহে শান্তি পাইছোঁ আৰু। তেন্তে বহুতে সুধি আছিলে মাৰ ঘৰলৈ নোযোৱা নি মা। মই মোৰ মাৰ ঘৰখন দেখাবৰ কাৰণেই যে গৈছোঁ সেইটো নহয়, মোৰো নিজৰ ঘৰখনৰ প্ৰতি দায়িত্ব আছে। সময় সুবিধা যেতিয়া পাওঁ তেতিয়াহে যাব পাৰোঁ ন। যাওঁ বুলি ক'লে যাব নোৱাৰোঁ নহয়। এতিয়া ছোৱালী এজনীও আছে, মোৰ শাহু আছে, চব চাব লাগিব। যেতিয়াই সুবিধা পাওঁ তেতিয়াই যাম। এনি টাইম ভৰিটো মানে দাঙি থাকিব নোৱাৰোঁ। আৰু মই ডাঙৰ স্বভাৱ নহয়ো দেই, এতিয়াও শান্তি আৰু। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।